এইখন হৈছে 2017 মডেল। হয় হয়। এইখন গাড়ী এজ ইজ ভেৰি বেচিছ হয় আপোনাৰ 1 লাখ। অলপ এইখন গাড়ী আপোনাৰ এজ ইজ ভেৰি। হয় হয়। তো আপোনাৰ 1,40,000 টকা দিব পাৰি। 1,40,000 টকা মানে কি ডাউন পেমেন্ট কৈছে না ডাইরেক্ট কৈছে? ডাইরেক্ট। আচ্ছা ডাইরেক্ট 1,40,000 টকা দিয়ক, গাড়ীখন লৈ যাওক। এইটো বস্তুটো এটা মস্ত স্ক্যাম চলি আছে যে ডাউন পেমেন্টৰ পইচাটো কৈ দিয়ে, তাৰপিছত গাড়ী যেতিয়া কাস্টমাৰ আহিব উল্টা পুল্টা ক'ব। মই আপোনালোকক 1,40,000 টকা এজ ইজ ভেৰি বেচিছত দি দিম। 1,40,000 টকা লৈ আহক আৰু দাদাৰ পৰা। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছো। মই আজি আহিছো SS সলিউশন আৰু দাদা মোৰ লগত আছে। দাদা আপোনাৰ ইয়াতে যদি কাস্টমাৰে গাড়ী লয় কি কি সুবিধা পাব? আমাৰ ইয়াতে কাস্টমাৰে গাড়ী ললে 1 নম্বৰেতো পাব ভাল গাড়ী। হয় হৈছে। হয় ফাইনান্স হ'ব না? 100% ফাইনান্স। আচ্ছা ফাইনান্স ক'ৰ অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব? গোটেই নৰ্থ ইষ্টৰ ষ্টেট কেইখনৰ কাৰণে হ'ব। দাদা আপোনাৰ তাত নেক্সট আমি চাম এখন আছে আপোনাৰ কি আছিল এখন টাটাৰ, এইটো টাটা যোদ্ধা 2.0 মানে এইখন যে পেলোড কেপাচিটি 2 টন হয়। হয় হয় হয়। কিমান দাম ৰাখিছে দাদা এখনৰ? এইখন আহিব আপোনাৰ 7 লাখ টকা। ফাইনান্স হৈ যাব? 2023 গাড়ী হয়, ফাইনান্স হৈ যাব। ডাউন পেমেন্ট কিমান দিব লাগিব দাদা? 1.5 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব। আচ্ছা নেক্সট আৰু এখন আছে দাদা মিউজিক নে কি মেগা এক্সেল? মেগা এক্সেল। হয় হয়। এইখন আপোনাৰ আহিব উইথ পেপাৰ 1.5 লাখ টকা। আচ্ছা 1.5 লাখ টকা। নেক্সট এখন আছে আপোনাৰ এখন কি গাড়ী দাদা? কোনখন? এইখন ৰেনল্ট কুইড। হয় হয়। তো এইখন আপোনাৰ কিমান আহিব? ধৰি লওক 1.5 লাখ টকা। এটা আপোনালোকে যদি ভাবে যে প্ৰাইভেট গাড়ী লাগে তেতিয়াহ'লে পাব নেকি দাদা? দাদা আপুনি মানে কি আপোনাৰ এনেকুৱা সপোন নেকি যে মোৰ তাত মই এনেকুৱা এটা ব্যৱসায় কৰিম যে মোৰ ব্যৱসায়টোত মানে কি মানে যোন মানুহে নাহক যে মোৰ পৰা ঘূৰি যাব নালাগে, যি গাড়ী লাগে যেনেকৈ বিচাৰে নে কি কয়? আচলতে মোক অলপমান সময় দিব কথাখিনি ক'বৰ কাৰণে। হয় হয় হয়। আচলতে ময়ো ভাবিছিলো তেনেকে যে মোৰ তাত যি মানুহ আহে চবকে মই গাড়ী দিম, 2 হুইলাৰ লাগিলে 2 হুইলাৰ দিম, প্ৰাইভেট গাড়ী লাগিলে প্ৰাইভেট দিম, কনষ্ট্ৰাকশ্যন ইকুইপমেন্ট লাগক বা আপোনাৰ ট্ৰাক লাগক ট্ৰাক দিম। আচলতে সেইটো বস্তুটো নহয়। নহয় কিয় কমাৰ্চিয়েল গাড়ী যিখিনি আছে তাৰ কাস্টমাৰ খিনি সম্পূৰ্ণ বেলেগ হয় আৰু প্ৰাইভেট গাড়ী কাস্টমাৰ খিনি সম্পূৰ্ণ বেলেগ হয়। কমাৰ্চিয়েল গাড়ী লোৱাটো আচলতে গাড়ী বেচাটো আচলতে এটা বৰ ৰিস্কৰ কাম হয়। ৰিস্কৰ কিয় আপোনাৰ পৰা 12 লাখ 13 লাখ টকাৰে যোনে গাড়ী লৈ আছে, 2-3 লাখ টকা ফাইনেন্স দি গাড়ী লৈ আছে, তেওঁৰ ফেমিলিটো চলাৰ কাৰণে গাড়ীখন লৈ আছে। অৰ্থাৎ তেওঁক নিশ্চিতভাৱে ভাল গাড়ীখনেই দিব লাগিব। প্ৰাইভেট গাড়ী যোনে লৈছে তেওঁকো ভাল গাড়ী দিব লাগিব। কিন্তু কথাটো হ'ল প্ৰাইভেট গাড়ীখন সেইজন মানুহে লৈ আছে যাৰ নিজৰ প্ৰাইভেট কামত ইউজ হ'ব। অৰ্থাৎ ফেমিলিটো লৈ কৰবাত যাব আপোনাৰ বা কৰবাত কিবা তেওঁৰ এটা মানে কিবা তেওঁৰ নিজৰ ইম্পৰ্টেণ্ট কাম হ'ল তাত যাব, অৰ্থাৎ নিজৰ ব্যক্তিগত কামত ইউজ কৰিব। প্ৰাইভেট গাড়ীখনেৰে তেওঁ নিজৰ ফেমিলিটো নচলায়। এতিয়া কথাটো হৈছে কি কমাৰ্চিয়েল গাড়ী যিকেইজন মানুহে লৈ আছে তেওঁলোকক এখন ভাল গাড়ী যাতে তেওঁলোকৰ ঘৰটো চলে তেনেকুৱা গাড়ী এখন দিয়াটো দায়িত্ব। তেনেকে প্ৰাইভেট গাড়ী যোন আছে, প্ৰাইভেট গাড়ী যিকেইখন আছে, প্ৰাইভেট গাড়ী কেইখন দিয়াৰ আগতে গাড়ীখনত যদি এটা স্ক্ৰেচো নাথাকে সেইটোও চাই দিয়া দায়িত্ব। এতিয়া কথাটো হৈছে কি প্ৰব্লেম আমি এইটো পাইছো যে কমাৰ্চিয়েল গাড়ী আৰু প্ৰাইভেট গাড়ী একেলগে ৰখাটো আমাৰ কাৰণে মানে অলপমান জটিল হৈ পৰিছে। মানে দুটা কাস্টমাৰ সেগমেন্ট বেলেগ বেলেগ হয়। তো সেইকাৰণে নেক্সট চাম আমি দাদা এখন বলেৰো। হয় 1.7 নে কি কয়? বলেৰো 1.7 আপোনাৰ 2019 মডেল হয়। এইখন আহিব আপোনাৰ 5 লাখ মানে 5 লাখ টকা নে কি কয়? দাদা এখন ডাউন পেমেন্ট কিমান দিব লাগিব? এইখন ডাউন পেমেন্ট কিমান হয়? 1.5 লাখ টকা দিলে। আচ্ছা 1.5 লাখ টকা দিলে 1 লাখ টকা দিলে নম্বৰ প্লেট নে কি কয়? হয় 1 লাখ টকা দিলে ডাউন পেমেন্ট হৈ যাব। হয় হয় হয়। এয়া চাই লওক, মই গাড়ীখন এবাৰ দেখাই দিছো। দাদা নেক্সট চাম আমি আৰু এখন আছে নেকি টাটাৰ নে কি কয়? যোদ্ধা। হয় এখন কেতিয়াৰ মডেল দাদা? এইখন হৈছে 2017 মডেল। হয় হয়। এইখন গাড়ী এজ ইজ ভেৰি বেচিছ। হয় আপোনাৰ 1 লাখ। অলপ এইখন গাড়ী আপোনাৰ এজ ইজ ভেৰি। হয় হয়। তো আপোনাৰ 1,40,000 টকা দিব পাৰি। 1,40,000 টকা মানে কি ডাউন পেমেন্ট কৈছে নে ডাইৰেক্ট কৈছে? ডাইৰেক্ট। আচ্ছা ডাইৰেক্ট 1,40,000 টকা দিয়ক, গাড়ীখন লৈ যাওক। এইটো বস্তুটো এটা মস্ত স্ক্যাম চলি আছে যে ডাউন পেমেন্টৰ পইচাটো কৈ দিয়ে, তাৰপিছত গাড়ী যেতিয়া কাস্টমাৰ আহিব উল্টা পুল্টা ক'ব। মই 1,40,000 টকা এজ ইজ ভেৰি বেচিছত দি দিম। 1,40,000 টকা লৈ আহক আৰু দাদাৰ পৰা এই গাড়ীখন লৈ যাওক। চাওক বডি চডি খুব ধুনীয়া হৈ আছে। আৰু যদি অলপ কিবা সৰু সুৰা কাম থাকে দাদা সেইখিনি আপুনি নিজে কৰি দিব। মানে মই এজ ইজ ভেৰি বেচিছ কৈছো, মানে যেনেকে আছে গাড়ী ৰানিং কৰি দিম, গাড়ী লৈ যাব। 1,40,000 টকা দিব, গাড়ী লৈ যাব। হয় হয়। নেক্সট দাদা আৰু এখন আছে আপোনাৰ 2023 মডেল যোদ্ধা। হয়। তো এইখন আহিব আপোনাৰ 6,50,000 টকা। আচ্ছা আচ্ছা 6,50,000। নেক্সট দাদা আৰু এখন আছে আপোনাৰ তাত, এইখন যোদ্ধা 1700। হয় হয়।
তো এইখন আপোনাৰ আহিব 5,50,000 টকা। আচ্ছা 5,50,000 এখনো ডাউন পেমেন্ট কিমান দিব দাদা? 1.5 লাখ টকা এটা দিলে আচ্ছা 1.5 লাখ টাকা। নেক্সট দাদা আৰু এখন আছে আপোনাৰ, এইখন আপোনাৰ ডবল কেবিন যোদ্ধা 2022 মডেল। হয় তো এইখন আহিব আপোনাৰ 5,50,000 টকা। 5,50,000 টকাত ডাবল কেবিন নে কি কয়? হয় দাদা এখন চুইফ্ট ডিজায়াৰখনো আছে নেকি কমাৰ্চিয়েলৰ? হয় দাদা এইখন যদি কোনোবাই লয় আসাম মেঘালয় অৰুণাচল মানে 3 ষ্টেট পারমিট আছে নে কি কয়? 3 ষ্টেট পারমিট পাই যাব। তো এইখন আপোনাৰ কোনোবাই যদি লয় একদম মিন্ট কন্ডিশনত গাড়ী আছে, তো এইখন গাড়ী আপোনাৰ পাই যাব 4 লাখ টকাত। 4 লাখ টকা। বহুতে বিচাৰি থাকে আৰু 4টা চকা ব্ৰেণ্ড নিউ চকা 4টা লগোৱা আছে। চাই লওক। আৰু বহুতে মোক কৈ থাকে যে দাদা কমাৰ্চিয়েল গাড়ী লাগে তেতিয়াহ'লে এইখন চাই লওক, ডিজাৰ খুব ধুনীয়া, দাদা আনিছে এখন নে কি কথা? দাদা এইখন গাড়ী মানে কি কাগজ পাতিটো আপোনালোকে সব মানে কি এইখন হৈছে আপোনাৰ মেজিক এক্সপ্ৰেছ 2023 মডেল। 23 হয় 2023 মডেল। আপোনাৰ এইখন আহিব 4 লাখ টকা, 4,20,000 টকা ধৰি লওক। আচ্ছা দাদা নেক্সট মোৰ এড্ৰেছটো হৈছে আমাৰ, আপুনি গুগল চাৰ্চ কৰিলে s.s solution মাৰিলে আপোনাৰ আহিয়ে যায়। আৰু আপোনাৰ আমাৰ যদি বশিষ্ঠ চাৰিআলি ফালৰ পৰা আহিব লাগে, বশিষ্ঠ চাৰিআলি ফালৰ পৰা আহিলে গড়চুক অভাৰব্ৰিজখন য'ত শেষ হৈছে, তো এণ্ডিং পইণ্টতে লেফ্ট চাইডে SS solution বুলি আছে। আপুনি আমাৰ ডিলাৰৰ বৰ্ড দেখাই দিব আৰু ৰাস্তাত গৈ এবাৰ দেখাই দিব। আৰু আপুনি যদি জালুকবাৰী চাইডৰ পৰা আহে তেনেহ'লে গড়চুক অভাৰব্ৰিজখন য'ত ষ্টাৰ্ট হৈছে তাৰে ৰাইট চাইডে আছে। ফোন নম্বৰটো দি দিম, যদি আপোনাৰ লগত যোগাযোগ কৰে আপুনি নিশ্চয় সহযোগ কৰিব। নিশ্চয় মোৰ ফোন নাম্বাৰ দি দিব, আমাৰ অফিচৰ ফোন নাম্বাৰ দি দিব, তাত ফোন কৰিলে হ'ল।